ভাজি লৈছোঁ পটল, সজিনা, আলু আৰু বিলাহী মাছৰ মাথাৰ লগত জোল বনাম। এইফালে লৈ লৈছোঁ এটা মাছৰ মাথা আৰু তাত নিমখ হালধি ধুনীয়াকৈ মই সানি লৈছোঁ আৰু আনফালে কেৰাহীত তেল গৰম কৰি থৈছোঁ। গৰম তেলত এতিয়া মই মাছৰ মাথাটো ইয়াতে দি দিছোঁ। এইখন দেৰুবৰীয়া থালি। মাছৰ মাথাটো মোৰ ফ্ৰাই কৰি হৈ গ'ল, কাঢ়ি লৈছোঁ আৰু সেই একেখিনি তেলতে মই পটল কেইপিচো দি দিম, ফ্ৰাই কৰি ল'ম অকণমান। কেইপিচ ফ্ৰাই কৰি মোৰ হৈ গ'ল, এইকেইপিচ কাঢ়ি লৈছোঁ। তাতে আৰু সেইখিনি তেলতে মই কেইপিচমান আলু লৈছিলোঁ, আলু কেইপিচো ফ্ৰাই কৰি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে। শাকত আলু নহ'লে মানে খাবলৈ ইমান ভাল নালাগে, গতিকে যিহেতু হ'লেও আলুটো ব্যৱহাৰ কৰোঁৱেই। আলুত অকণমান মই নিমখো দি দিছোঁ ফ্ৰাই কৰোঁতে, আৰু বেলেগ একো দিয়া নাই। নিমখ দি অলপ সময় ফ্ৰাই কৰি ল'ম ৰঙচুৱা হোৱালৈকে। তাৰবাদত 38 ডিগ্ৰী চেলচিয়াছ গৰম পৰিছে। গৰমত আৰু ঘামি ঘামি খানা বনাইছোঁ। বাহিৰলৈ দেখাই দিছোঁ, ৰ'দটো ইমান নাই যদিও গুপগুপীয়াকৈ বহুত গৰম পৰিছে, বহুত বেছি গৰম পৰিছে। গছ শুকাই গৈছে, দেখিছেনে বাৰু? এই গছজোপা একেবাৰে শুকাই গৈছে। কেইদিনমানৰ আগতে ফুলি ফল লাগিছিলে তাৰ। ইয়াৰ হায়দৰাবাদৰ মানুহবিলাকে এই গছজোপাৰ কিবা ফল খায়, নাজানো কি গছ। এতিয়া শুকাই গৈছে গৰমত, একেবাৰে ইমানেই গৰম পৰিছে। আনফালে মোৰ আলু কেইপিচো ফ্ৰাই কৰি হৈ গ'ল, এইকেইপিচো মই কাঢ়ি ল'ম এনেকৈ। আকৌ সেই একেখিনি তেলতে দি দিছোঁ মই মেথি, জিৰা আৰু পাঁচফোৰণ আদি কৰি দি দিছোঁ। তাতে দি দিছোঁ কেইপিচমান কমকৈ পিঁয়াজ, হালধি আৰু সোৱাদ অনুসৰি নিমখ, অকণমান ধনিয়া পাউডাৰ আৰু অকণমান পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ দিছোঁ, ভাজি লৈছোঁ। ৰঙচুৱা হোৱাৰ পিছত দি দিছোঁ কেইপিচমান বিলাহী, আৰু বিলাহী মাছত দিলে অলপ ভাল লাগে, গতিকে মই বিলাহী দিওঁৱেই মাছত। আৰু তাতে ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ কেইটুকুৰামান সজিনা, আৰু সজিনাখিনিও দি দিছোঁ। সজিনাখিনি অকণমান সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাতে ভাজি থোৱা পটল আৰু আলুখিনিও মিক্স কৰি দিম। অকণমান ভাজি লৈছোঁ যাতে অকণমান তাৰ ভিতৰত তেলটো সোমাই যায়, আৰু ইয়াতে দি দিছোঁ পটল আৰু আলুখিনি। এইখিনিও অকণমান সময় ভাজি ল'ম, আৰু অলপ সময় ভাজি লোৱাৰ পিছত মই ইয়াতে পানী দি দিম। কাৰণ যিহেতু আলু আৰু পটল আগতে ফ্ৰাই কৰি থৈছিলোঁ, গতিকে মই এতিয়া ইয়াতে পানী দি দিছোঁ। আৰু পানী দিয়াৰ পিছত অকণমান সময় উতল আহিবৰ কাৰণে এখন ঢাকন লগাই দিম, আৰু উতল আহিবলৈ দিম 10 মিনিটমান সময়। এইফালে এইখিনি উতল আহি গ'ল, আৰু মই ইয়াতে মাছৰ মাথাটো দি দিম। আৰু এইখিনি এনেকৈ অকণমান সময় আৰু উতলিব দিম। মাছৰ মাথাটোৰ পৰা যাতে ৰসখিনি ওলাই আহে। হৈ গ'ল মাছৰ মাথা, সজিনা, পটলৰ জোল। এতিয়া গেছ অফ কৰি দিব পাৰোঁ। আৰু এটা টিফিনত লৈ লৈছোঁ মই কেইপিচমান মাছ, তাতে দি দিছোঁ নিমখ, হালধি আৰু অকণমান ধনিয়া পাউডাৰ। এই গোটেইখিনি বস্তু একেলগতে মই মাছকেইপিচত ধুনীয়াকৈ লগাকৈ সানি ল'ম, যাতে মাছকেইপিচে ধুনীয়াকৈ মানে সোৱাদটো আহে। নিমখ, হালধি সানি লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে মই লৈছোঁ অকণমান সৰিয়হ, মাছৰ লগত বনাম। সৰিয়হ লৈছোঁ কেইটুকুৰামান, নাৰিকল, কেঁচা জলকীয়া 3টা, ৰচুন, আদা আৰু অকণমান পিঁয়াজ। এইখিনি মই গোটেইখিনি মিক্সিত একেলগে পিচি ল'ম। আৰু সৰুকৈ এটা বিলাহীও কাটি পিনি মই দি দিছোঁ ইয়াতে। এইখিনি এতিয়া মই মিক্সিত মাৰি ল'ম। পিচি লোৱা সৰিয়হবিলাক গোটেইখিনি দি দিলোঁ, আৰু ইয়াতে অকণমান দি দিছোঁ চব্জি মছলা, আৰু মই এইখিনি গোটেইখিনি একেলগতে সানি ল'ম। মাছকেইপিচ যাতে গোটেইখিনি লেট খাই যায় তেনেকৈ ধুনীয়াকৈ সানি ল'ম। আৰু এতিয়া মই ইয়াতে দি দিম অকণমান কেঁচা মিঠাতেল, আৰু দি দিম 4টা কেঁচা জলকীয়া। এতিয়া মই এইখিনি ভাপত বনাম। ভাপত দিবলৈ লোৱা মাছখিনি এই টিফিনটো মই এনেকৈ কুকাৰটোৰ ভিতৰত বহাই দিছোঁ, আৰু ঢাকনখন মাৰি দিছোঁ। এতিয়া চুইচটো দি দিম, অন কৰি দিম, আৰু সিজিবলৈ বেছি সময় নালাগে, 10 মিনিটত হৈ যাব।
এইখিনি মাছৰ ভাপত দিয়া টিফিনটো মই গৰমে গৰমে নুখুলি অকণমান ঠাণ্ডা হ'লত খুলিছোঁ। কেনেকুৱা দেখিছে বাৰু আপোনালোকে? কাৰোবাৰ বাৰু লোভ লাগিছেনে জনাবচোন। এইফালে ভাতৰ কাঁহী বাঢ়ি লৈছোঁ, এইফালে লৈছোঁ মাছ, পিঁয়াজ, ভাত আৰু জলকীয়া আৰু দি দিছোঁ এইফালে মই ভাপত দিয়া এপিচ মাছ আৰু অকণমান সৰিয়হৰ জোল দিছোঁ। পটল আৰু চজিনাৰ মাছৰ মাথাৰ লগত জোল, আলু দিয়া। আপোনালোকৰ আজি থালিখন কেনেকুৱা লাগিল? ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল লাগিলে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে, বাই।